কোনটো প্ৰতিষ্ঠানে CRISPR-Cas9 প্ৰযুক্তি ব্যৱহাৰ কৰিছিল? উত্তৰ হৈছে নেশ্যনেল ইনষ্টিটিউট অৱ প্লাণ্ট জিন'ম ৰিচাৰ্চ, দিল্লী। দিল্লীৰ নেশ্যনেল ইনষ্টিটিউট অৱ প্লাণ্ট জিন'ম ৰিচাৰ্চ বিজ্ঞানীসকলে শেহতীয়াকৈ জাপানিকা ধানৰ জাতত ফছফেট গ্ৰহণ বৃদ্ধিৰ বাবে CRISPR-Cas9 জিন সম্পাদনাৰ ব্যৱহাৰ কৰিছে। CRISPR-Cas9 হৈছে উদ্ভিদৰ বৈশিষ্ট্যসমূহ নিখুঁতভাৱে পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা আধুনিক জিন সম্পাদনা সঁজুলি। জাপানিকা ধান অৰিজা ছেটিভাৰ দুটা প্ৰধান পৰিৱেশ ভৌগোলিক জাতিৰ ভিতৰত অন্যতম। আনটো হৈছে ইণ্ডিকা। ইয়াৰ খেতি প্ৰধানকৈ উত্তৰ আৰু পূব চীন, জাপান, কোৰিয়া, ভিয়েটনাম আৰু ইণ্ডোনেছিয়াত কৰা হয়। Thanks for watching. Like, subscribe and share.